নলবাৰী জিলাৰ বনফক শলমাৰীত বিহুৰ পূৰ্ণ প্ৰস্তুতি অহা কালিৰে পৰা অনুষ্ঠিত হ'ব বিহু সন্মিলনীখনি প্ৰস্তুতি তীব্ৰগতিত চলি আছে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব বিহু সন্মিলনীখনি লগতে উক্ত অনুষ্ঠানত উপস্থিত থাকিব অভিনেতা যতীন বৰা আৰু কপিল বৰা মাজত আৰু কেইটামান ঘণ্টা বাকী বনফক শলমাৰীবাসীৰ বাবে কিয়নো তেওঁলোকৰ হেপাহৰ বিহু সন্মিলনীখনিৰ অপেক্ষাৰ অন্ত পৰিব সাংস্কৃতিক সন্ধিৰ বিশেষ আকৰ্ষণ হিচাপে উপস্থিত থাকিব কণ্ঠশিল্পী হিচাপে বিনোদ কলিতা আৰু সাগৰিকা গাৰ্গীৰ গীতৰ শৰাই নলবাৰীৰ পৰা ৰূপম বৰ্মনৰ সহযোগত সুৰদীপ বৰ্মনৰ ৰিপৰ্ট নিউজ 24 অসম আমাৰ এই বনফক শলমাৰী শিৱ মন্দিৰত যিখিনি অনুষ্ঠান বহাগী উৎসৱ হিচাপে পালন হ'ব আমাৰ গোটেই এই চেনেলটোত তাৰমানে আপোনালোকৰ সহায় দি আমি এটা হেৰি পাম বুলি ভাবিছোঁ ইতিমধ্যে এই চেনেলটোত আমাৰ ৰাইজকো নিমন্ত্ৰণ কৰিছোঁ গোটেই বনফক শলমাৰী গাঁৱৰে ডেকা শ্যাম আৰু আমাৰ আয়তীসকলক আমি ইয়াত নিমন্ত্ৰণ ৰাজহুৱা হিচাপে কৈছোঁ শলমাৰী গাঁৱৰ পৰা ইতিমধ্যে আৰু সন্ধিয়া সাংস্কৃতিক সন্ধিয়া চলিব আৰু ভেকশ্যন প্ৰতিযোগিতা চলিব প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি একদম সুন্দৰভাৱে চলিব আমাৰ যেনেকুৱা আমি যতীন বৰাকো নিমন্ত্ৰণ কৰি কৈছোঁ আৰু আমাৰ মাননীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াকো ইয়াত নিমন্ত্ৰণ কৰা হৈছে গাঁও পঞ্চায়তৰ সভানেত্ৰী তেওঁকো আমি ইয়াত নিমন্ত্ৰণ কৰা হৈছে এই সকলোৰে জৰিয়তে এই চেনেলটোত সহায় সহযোগিতা আৰু বনফক শলমাৰী গাঁৱৰে ডেকা শ্যাম আৰু গোটেই আমাৰ আয়তীসকলৰ সহায়ত এই অনুষ্ঠানটো যদি সুন্দৰভাৱে চলাই যায় আৰু চলাই নিয়ে ইয়াৰ কাৰণে গোটেই শলমাৰী গাঁৱৰ বাসিন্দাৰ আমাৰ ডেকা যুৱক চেমক আমি অতি সুন্দৰভাৱে তেওঁলোকক আশা কৰিছোঁ চলাই দিব বুলি আৰু এই অনুষ্ঠানটো আমাৰ যেনেধৰণে এতিয়া সন্ধিয়া সাংস্কৃতিক সন্ধিয়াত গায়ক আছে আৰু গেমছ প্ৰতিযোগিতা আছে লগতে আৰু আমাৰ অতিথি বহুত ধৰ্মন্তনখিনি যাতে আমি সকলো সহায় সহযোগিতাৰে সুন্দৰভাৱে চলাই চৰকাৰী যে অনুদান 1.5 লাখ টকা চৰকাৰী অনুদানটো আমাৰ 1.5 লাখ টকা দিব ইতিমধ্যে আমাৰ ইয়াত পোৱা হোৱা নাই অনুষ্ঠানটো চলে যোৱাৰ পিছত আমাৰ আমি সুন্দৰ একদম অতি সুন্দৰ ছাৰক আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতে আমাৰ অলপতে আহি ইয়াত চাইও গৈছে আৰু এই বিহুখন একদম সুন্দৰভাৱে চলাই নিয়ে আমাৰ এই কমিটিখনে তাকে আশা কৰি আমি ধন্যবাদ জনাইছোঁ।